মই অংকুৰে সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। হিমন্ত বিশ্ব শৰ্মাই 2024 বৰ্ষত প্ৰতিশ্ৰুতি লৈ আহিছে। প্ৰতিশ্ৰুতিনো কি আছে? অৰুণোদয়ৰ লগতে বহুতকেইটা প্ৰতিশ্ৰুতি আছে। সেই প্ৰতিশ্ৰুতিসমূহৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰোঁ। প্ৰথমতে এই বেনাৰখনলৈ মন কৰক। চাউল, দালি, নিমখৰ পাছতে ৰেচন কাৰ্ড হিতাধিকাৰীয়ে পাব মিঠাতেল আৰু চাহপাত। বিজেপি চৰকাৰ আহিলে এই প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই সাহায্য। বিনামূলীয়াকৈ লাভ কৰিব। বৰ্তমান সময়ত আপোনালোকে দালি, চেনি, নিমখ এইকেইটা 100 টকাৰ বিনিময়ত লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু আপোনালোকক প্ৰদান কৰি আছে চাউলটো ফ্ৰীকে। কিন্তু যদি আকৌ পুনৰ বিজেপি চৰকাৰ অধীনলৈ আহে, তেতিয়া আপোনালোকে বিনামূলীয়াকৈ চাউল, দালি, চেনি, নিমখ লগতে মিঠাতেল আৰু চাহপাত লাভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে। আৰু নেক্সট কি প্ৰতিশ্ৰুতি আগবঢ়াইছে আপোনালোকক জনাওঁ। আপুনি এই বেনাৰখনলৈ মন কৰক। এই বেনাৰখনৰ প্ৰতিশ্ৰুতি শদিয়া বিধানসভা সমষ্টি। নতুনকৈ 10,000 পৰিয়ালক অৰুণোদয় দিয়াৰ প্ৰতিশ্ৰুতি। নতুনকৈ 10,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ অনুদান। ৰাজহুৱা খেলপথাৰ ভূমি ম্যাদীকৰণৰ শুল্ক ৰেহাই। ডিৰাক চুমনিৰ বান্ধৰ জিঅ' বেগ নিৰ্মাণ। কৃষকসকলৰ বাবে শীতকালীন গৃহ আৰু দিবানৈশৰ ওপৰত দলং আৰু বহুতো প্ৰতিশ্ৰুতি তেওঁ আগবঢ়াইছে। হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি এই বেনাৰখনলৈ মন কৰক। এই বেনাৰখন চিচিবৰ গাঁৱৰ বিধানসভা সমষ্টি। 10,000 গৰাকী নতুনকৈ অৰুণোদয় আঁচনি অনুদানৰ লগতে একাধিক প্ৰতিশ্ৰুতি তেওঁ আগবঢ়াইছে। নেক্সট বেনাৰখনৰ প্ৰতিশ্ৰুতিকেইটা আপুনি মন কৰক। এই বেনাৰখনৰ প্ৰতিশ্ৰুতিকেইটা হৈছে মাজুলীৰ বিধানসভা সমষ্টি। চিকিৎসা মহাবিদ্যালয় স্থাপন। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় পূৰ্ণাংগ বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ। অত্যাধুনিক প্ৰেক্ষাগৃহ। শংকৰ মাধৱদেৱৰ মণিকাঞ্চন চিহ্ন নিৰ্মাণ। উজনি মাজুলী চিকাৰী ভগনিয়াৰ পৰা লাচন চাপৰি বনৰীয়া চাপৰি চীনাতলি শালমৰা কমলাবাৰী ভকতিদুৱা চাপৰি হৈ কৰদৈ গুৰি। নামনি মাজুলী মিছামাৰীলৈ বৃহৎ অঞ্চলৰ মাথাউৰি নিৰ্মাণ। আৰু লগতে তেওঁ কৈছে যে 10,000 গৰাকী অৰুণোদয় আঁচনিৰ অনুদান আৰু লগতে তেওঁ আগবঢ়ায় 10,000 যুৱক যুৱতী আত্মনিৰ্ভৰশীল অভিযানলৈ অনুদান আগবঢ়ায়। 2024 চনত যদি তেওঁ আকৌ পুনৰ বিজেপি চৰকাৰৰ অধীনলৈ আহে, তেতিয়াহ'লে তেওঁ এইকেইটা প্ৰতিশ্ৰুতি মাজুলীবাসীৰ বাবে দি থৈ গৈছে। নেক্সট বেনাৰখন আপুনি প্ৰতিশ্ৰুতিসমূহ চাওক বা এই বেনাৰখনৰ প্ৰতিশ্ৰুতিসমূহ চাওক। নাওবৈচা বিধানসভা সমষ্টিত তেওঁ প্ৰতিশ্ৰুতি দিছে নতুনকৈ 10,000 অৰুণোদয় আঁচনি হিতাধিকাৰীৰ অনুদান। সোৱণশিৰি নৈ দক্ষিণ পাৰে থেকেৰাগুৰিৰ পৰা ঘূনাসুঁতি হৈ পূব তেলাহিললৈ নতুন মাথাউৰি। সোৱণশিৰি নৈ উত্তৰ পাৰে পানীগাঁৱৰ তেলীয়া পথৰ পৰা মুদৈবিল হৈ ধূনাগুৰিলৈ নতুন মাথাউৰি। মিৰিজীয়ৰী কলেজ সোৱণশিৰি কলেজ ইউনিভাৰ্চিটি ট্ৰাইবেল কলেজ প্ৰাদেশিকৰণ। বেবেজীয়াৰ পৰা ধূনাগুৰিলৈ পথ উন্নয়নকৰণ। নামনি আদিসুতিৰ পৰা ৰৌমাৰী খৰাচাপৰলৈ পথ উন্নীতকৰণ। বৰচলাৰ পৰা মৌঘুলি পাণধোৱালৈ উন্নীতকৰণ। জিঅ' বেগৰ দ্বাৰা মাথাউৰি নিৰ্মাণ। এনেদৰে বহুতো বিধানসভা সমষ্টিত তেওঁ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি আগবঢ়াই থৈ গৈছে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আপোনালোকক জনালোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি অলপমান হ'লেও উপকৃত হ'ল, তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। যদি আমাৰ ইউটিউব চেনেলটো চাই আছে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আমাৰ ফেচবুক পেজটোত চাই আছে, আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।